বৰপেটাৰ হাউলিত নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ ভয়াৱহ চাল ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত হাউলি আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে হাউলি আৰক্ষীৰ বৃহৎ সফলতা হাউলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেগৰ নেতৃত্বত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান 108 এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছ সৰবৰাহৰ অভিযোগ এইবাৰ বাইকেৰে ড্ৰাগছ কঢ়িয়াই আনোতে ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল এম্বুলেন্স চালক বাবুলুৰ ৰহমান ভবানীপুৰৰ হুকমানা গাঁৱৰ এম্বুলেন্স চালক বাবুলুৰ ৰহমানে 108 এম্বুলেন্সৰ জৰিয়তে দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগ ৰাইজৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি হাউলি কালঝৰৰ পৰা বাবুলুৰ ৰহমান নামৰ এম্বুলেন্স চালকটোক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে ড্ৰাগছ ভৰ্তি দুটা চাবোনৰ বাকচ আৰক্ষীয়ে জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ ওজন 23.66 গ্ৰাম বুলি জানিব পৰা গৈছে আৰক্ষীয়ে বাবুলুৰ ৰহমানৰ আন এটা সহযোগীকো গ্ৰেপ্তাৰ কৰিছে ধৃত আনটো সৰবৰাহকাৰীৰ নাম মহিদুল সিকদাৰ ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা দুটা মোবাইল আৰু এখন বাইক জব্দ কৰে আৰক্ষীয়ে এগৰাকী এম্বুলেন্স চালক ড্ৰাগছসহ আটক হোৱাৰ ঘটনাক লৈ বৰপেটা আৰু বজালী জিলাবাসীৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে বৰপেটা চেঙাৰ পৰা লাচিত বানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ মানে মই বহিৰ পৰা আহিলোঁ আহি চাওঁ পুলিচৰ গেদাৰিং দেখি মই গাড়ীখন ৰখালোঁ এতিয়া চাওঁ দুজন মানুহ তাৰমানে বহি আছে সিহঁতৰ হাতত দুটা টেমা ডাঙৰ ডাঙৰ টেমা এতিয়া গম পালোঁ সিহঁতে ড্ৰাগছৰ বেপাৰ কৰে আৰু যিকেইটা ধৰিছে সেইকেইটা হ'ল পুলিচৰ মানুহ এই ল'ৰাজন আমাৰ হুকমানা গাঁৱৰ বাবুল ল'ৰাজন বাবুল আলী কি কাম কৰে তেখেত 108ৰ ড্ৰাইভাৰ হয় গাড়ী চলায় চৰকাৰী চাকৰি কৰে সেই ল'ৰাজন আৰু তাৰ লগতে এজন আছে খান্দাৰপাৰাৰ কিন্তু খান্দাৰপাৰাৰ ল'ৰাজনৰ নাম নাজানো মই কিন্তু ঘৰ খান্দাৰপাৰ জানো এইখিনিয়ে জানো এম্বুলেন্সতো ড্ৰাগছ সৰবৰাহ কৰা শুনিছে নেকি আগে পিছে গম পোৱা নাই সেনেকৈ কিন্তু সি যে অলপ মদ চদ খায় সেইবিলাক গম পাওঁ কিন্তু ড্ৰাগছৰ বেপাৰ কৰে আগতে গম পোৱা নাছিলোঁ আজিহে গম পালোঁ যে তেওঁৰ হাতত ড্ৰাগছ বা ড্ৰাগছৰ ডাঙৰ ডাঙৰ কণ্টেইনাৰ পাইছে আজি ধৰা পৰিছে কাৰণেহে দেখা পাইছে ধৰা পৰিছে কাৰণে আমি দেখা পাইছোঁ নিশ্চয় এম্বুলেন্সত অনা নিয়া কৰে কোনো গম নাপায় সেইটোতো কোনেও গম নাপায় সি এম্বুলেন্সত চাকৰি কৰে 108ত গতিকে তাৰ ভিতৰত যেনেকুৱা 2 নম্বৰ ইফালে ল'ৰা এটা ইঞ্জিনিয়াৰ পঢ়ি আছে দুৰ্ভাগ্য দুখৰ বিষয় ল'ৰাটো ইঞ্জিনিয়াৰ পঢ়ি থকা অৱস্থাত বাপকে যদি আজি এনেকুৱা ড্ৰাগছত থাকে জড়িত হৈ গতিকে আমাৰ গাঁওখনতো এনেই বহুতকেইটা ল'ৰা ধ্বংস হৈ গ'ল ড্ৰাগছত গতিকে আমি চৰকাৰক প্ৰশাসনক আমি অনুৰোধ জনাওঁ অতি শীঘ্ৰে যিমান তাড়াতাড়ি পাৰে আমাৰ এই ড্ৰাগছৰ ব্যৱসায়ী যিমান ল'ৰা আছে তেওঁলোকক আজীৱনৰ কাৰণে জেলত ভৰাই থৈ দিব কি দেখা পালে কি হৈছে দেখা পাই যে ড্ৰাগছ বেছি সদায় তাক দেখাই পাওঁ সেই ভাল মানুহ আছিল কিন্তু ড্ৰাগছ বেছি থাকে আজি দেখা পালোঁ যে পুলিচ আহি ৰাইজে ধৰিলে এই দেখা এই কি কাম কৰে এই এম্বুলেঞ্চ চলাই কিবা 108 নাকি 108 নাকি এখন চলাই 108 চলায় মানে এম্বুলেন্সত ড্ৰাগছ চলাই নেকি আমি শুনো এম্বুলেঞ্চ আনা বুলি এম্বুলেঞ্চ আনা বুলি ইয়াৰ ঘৰ ক'ত এই হুকমানা ইয়াৰ পৰা চিধাই বনাম দি বনাইছে হুকমানাই লাগে ইয়াৰ নাম জানে নাম গাজী বুলি কয় না গাজী নহয় ইয়াৰ নাম কি নামটো ইয়াৰ নাম কি পিছত আৰক্ষীয়ে ধৰিছে আজি বাবুল পিছত পুলিচে ধৰিছে এই ড্ৰাগছ বন্ধ হ'ব লাগে ড্ৰাগছটো বন্ধ হ'ব লাগে আমি কিমান ধৰি থাকোঁ আমি যেনে ৰাতি কালি 2টা 2:30 বজালৈ আমি পঢ়াই দিছোঁ নেকি গাঁৱত জানে কিন্তু উপায়তো নাই কাক ধৰিবি আমি অলপ মানি দিওঁ তাৰে লগ বেছি তাৰ লগ বেছি আমাৰ লগ নাই না কিমান দিন মানা কৰোঁ যোৱাকালি আৰু এবাৰে কৈছোঁ তাক ধৰিছোঁ যে কি ফাং ফুং কৰি গৈছে তেতিয়া নহ'ব নাই